হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পবিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত অখিৰণে মাকক বেদৰ লগত তোমাৰ কি সম্পৰ্ক আছে তাৰ ইমান কেছ থকাৰ পিছতো বহু কষ্ট কৰি তাক এৰেষ্ট কৰিছিলো, কিন্তু তুমি তাক উলিয়াই আনিলা বাহিৰত। মানুহে বেদৰ তোমাৰ কিবা সম্পৰ্ক থকা বুলি কৈ আছে। যদি তুমি নোকোৱা তেতিয়াহ'লে মই তাৰ মুখৰ পৰা উলিয়াম বুলি মাকৰ আগত কোৱা দেখিবলৈ পাইছিলো। আজিৰ খণ্ডটোত অখিৰণ বেদৰ ওচৰলৈ যাব আৰু তোৰ আৰু মাৰ লগত কি সম্পৰ্ক আছে ক বুলি ক'ব, আৰু তোৰ নিজৰ সংসাৰখন শেষ কৰি এইবাৰ মোৰ সংসাৰখন শেষ কৰিব বিচাৰিছা বুলি কৈ বেদক গুলিয়াবলৈ ওলাব। আৰু তেতিয়া মাকে অখিক তই এইবিলাক কি কৰিবলৈ ওলাইছা বুলি অখিৰণক ক'ব। এতিয়া বাৰু বেদৰ যে তেওঁৰে সন্তান সেই কথাটো ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ চন্দিকা আজি জুনৰ মাকক বেয়া বেয়াকৈ কথা শুনাই থাকিব আৰু ঘৰৰ পৰা ওলাই যোৱাৰ কথা ক'ব, আৰু তেতিয়া চন্দিকাই মনে মনে পকাত তেল পেলাই থব, আৰু তেতিয়া জুনৰ মাকে পিছল খাই পৰি যাব। আৰু তেতিয়া জোনাই আহি মাক পৰি থকা দেখি মা মা বুলি মাতি থাকিব। এতিয়া বাৰু জোনে চন্দিকাক কিবা ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটো। আপোনালোকে পবিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব, আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।